আসসালামু আলাইকুম নমস্কাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 11 এপ্ৰিল তাৰিখে ঘোষণা কৰা হৈছে। এইবাৰ মেট্ৰিক পৰীক্ষাটো কুৱেশ্যন পেপাৰ বহুত টান হৈছিল, সেইবাবে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে। আগৰ বছৰৰ তুলনাত এইবাৰ মেট্ৰিক পৰীক্ষাত বহুত কম পাছ কৰিছে। আগৰ বছৰত 75.7% পাছ কৰিছিল, এইবাৰ মেট্ৰিক পৰীক্ষাত 63.9% পাছ কৰিছে। যিকি নহওক লাখ লাখ পৰীক্ষাৰ্থী এইবাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিলে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো আগবঢ়াইছোঁ মই মনোৱাৰ ছাৰ আৰু মোৰ এই চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। মেট্ৰিক পৰীক্ষাত ফেইল কৰা শিক্ষাৰ্থীৰ বাবে আন এটা ভাল খবৰ। মেট্ৰিক পৰীক্ষাত ফেইল কৰা ছাত্ৰ ছাত্ৰী মাত্ৰ এমাহৰ ভিতৰত আন এটা পৰীক্ষা দি, পৰীক্ষাটোৰ নাম হ'ল কম্পাৰ্টমেণ্টেল পৰীক্ষা নাইবা ৰিইভেলুৱেশ্যন পৰীক্ষা। এই পৰীক্ষাটো দি তোমালোকে এমাহৰ ভিতৰত পাছ কৰি আগত পাছ কৰা ছাত্ৰ ছাত্ৰীৰ নিচিনাকৈ তোমালোকে কলেজত এডমিশ্যন কৰিব পাৰিবা। এই কম্পাৰ্টমেণ্ট পৰীক্ষাটো কেতিয়া হ'ব, কেনেকৈ এপ্লাই কৰিব, কোনে কোনে কম্পাৰ্টমেণ্ট পৰীক্ষা দিব পাৰিব আৰু কোনে কোনে কম্পাৰ্টমেণ্ট পৰীক্ষাটো দিব নোৱাৰিব, কম্পাৰ্টমেণ্ট পৰীক্ষাৰ ৰিজাল্ট কেতিয়া হ'ব, এই সকলোবোৰ তথ্য প্ৰমাণসহ দেখুৱাবলৈ লৈছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চালে সকলোখিনি পৰিষ্কাৰকৈ বুজিব পাৰিব। মই গুগল এপছটো অ'পেন কৰিছোঁ, তোমালোকে নিশ্চয় দেখিবলৈও পাইছে। ইয়াত আছে ষ্টুডেণ্ট হু ডান পাছ অন দ্য ফাৰ্ষ্ট এটেম্প কেন এপিয়াৰ ফৰ ছেবা কম্পাৰ্টমেণ্ট এক্সাম। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰিব নোৱাৰিলে তেওঁলোকে কম্পাৰ্টমেণ্ট এক্সামত এপিয়াৰ বা উপস্থিত হ'ব লাগিব। দিছ অপশ্যন ইজ এভেইলেবল ফৰ দ'জ হু হেভ ফেইল ইন আপ 3 ছাবজেক্ট। এই অপশ্যনটো আছে তেওঁলোকৰ বাবে যিসকলে 3টা ছাবজেক্টত ফেইল কৰিছে, অৰ্থাৎ যিসকলে এটা ছাবজেক্ট, কোনোবাই 2টা ছাবজেক্ট, কোনোবাই 3টা ছাবজেক্টত ফেইল কৰিছে তেওঁলোকেহে এই এক্সামটো দিব পাৰিব। এজ লং এজ দেয়াৰ টোটেল মাৰ্ক, তেওঁলোকৰ টোটেল মাৰ্ক হ'ব লাগিব 170। ধৰা এজন ছাত্ৰই 2টা ছাবজেক্ট ফেইল কৰিছে কিন্তু তেওঁ 170তকৈ কম পাইছে, 160 পাইছে, তেওঁ কি কৰিব, কম্পাৰ্টমেণ্ট এক্সাম দিব নোৱাৰিব। অৰ্থাৎ তেওঁৰ টোটেল মাৰ্ক হ'ব লাগিব 170 আৰু তেওঁ যদি 3টালৈকে ফেইল কৰে তথাপিও তেওঁ পাব। ষ্টুডেণ্ট নিড টু ছাবমিট দেয়াৰ এপ্লিকেশ্যন থ্ৰুজ দেয়াৰ স্কুলছ। আৰু ষ্টুডেণ্টবিলাকে তেওঁ স্কুলত তেওঁৰ এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব। The complement exam will be held in the first week of July 2025 আৰু 2025 চনৰ জুলাই মাহৰ প্ৰথম সপ্তাহত এক্সামটো হ'ব বুলি কৈছে। এতিয়াও ডেট ফিক্স হোৱা নাই। আৰু এটা বিশেষ ইনফৰমেশ্যন আছে, সেইটো হ'ল পৰীক্ষাৰ ফিজ দিব লাগিব। এটা ছাবজেক্টৰ বাবে 350 টকাকৈ দিব লাগিব। তেনেহ'লে তোমালোকে হিচাপ কৰি দেখা, যদি এটা ছাবজেক্ট দিয়ে 350, 2টা দিলে 700 টকা দিব লাগিব আৰু 3টা দিলে 950 টকা দিব লাগিব। তোমালোকে নিশ্চয় বুজিব পাইছে। আৰু ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।